নমস্কাৰ কুমৰিক সুদুং মই চন্দ্ৰপল পগাক আজি মই আপোনালোকৰ আগত কথা পাতিম সোণাৰাম পাঞ্জাং কটকীৰ বিষয়ে সোণাৰাম পাঞ্জাং কটকী নামটো কোৱাৰ লগে লগে হয়তো কোনোবাই জানিছে হয়তো কোনোবাই তেখেতৰ বিষয়ে ভালকৈ নাজানে সোণাৰাম পাঞ্জাং কটকী কোননো এই বিষয়ে আজি আহকচোন আমি আলোচনা কৰোঁ সোণাৰাম পাঞ্জাং কটকী হ'ল মিচিঙৰ প্ৰথমজন সাহিত্যিক প্ৰথমজন পুথি প্ৰণেতা আৰু বুৰঞ্জীবিদ সোণাৰাম পাঞ্জাং কটকীৰ জন্ম হৈছিল 1885 চনৰ অক্টোবৰ মাহৰ কোনোবা এটা দিনত ডকুৱাখানাৰ অতি পিছপৰা অঞ্চল অইঙে গাঁৱত তেখেতৰ জন্ম হৈছিল পিতৃৰ নাম আছিল কাৰবাং পাঞ্জাং আৰু মাতৃৰ নাম আছিল আঙনি পাঞ্জাং সোণাৰাম পাঞ্জাং কটকীয়ে গাঁৱতে থকা উভতা অইঙে এলপি স্কুলত প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল আৰু পাতনি মেলি তেখেতে সেই শিক্ষা সমাপ্ত কৰি লখিমপুৰ সেমি স্কুলত পঢ়িব গৈছিল এইটো সময়ত ডকুৱাখানাৰ পৰা লখিমপুৰলৈ যাবলৈ বহু দুৰ্গমীয়া পথ কিন্তু তেখেতৰ শিক্ষাৰ প্ৰতি ধাউতি থকা কাৰণে তেখেতে বাধা নিৰচি আগবাঢ়ি আহিছিল আৰু সোণাৰাম পাঞ্জাং কটকীয়ে লখিমপুৰ সেমি স্কুলৰ পৰা সুন্দৰ বৃত্তি অৰ্জন কৰি ডিব্ৰুগড়ত পঢ়িবলৈ গৈছিল ডিব্ৰুগড়ত ক্লাছ 7 লৈকে পঢ়ি এইটো সময়ত পঢ়ি থকা সময়ত কলেৰা ৰোগৰ আতংকৰ সৃষ্টি হৈছিল আৰু সেই কলেৰা ৰোগৰ ফলত তেখেতে গাঁৱলৈ ঘূৰি গৈছিলগৈ আৰু গাঁৱতে কেইদিনমান থাকি গৈছিল আৰু ইয়াতে সোণাৰাম পাঞ্জাং কটকীৰ শিক্ষা জীৱনৰ হন্ত পৰিছিল আৰু হন্ত পৰাৰ লগে লগে কিছুদিনৰ পিছত অৰুণাচলত চাকৰি কৰিব গৈছিল তেখেতে অৰুণাচলত শিক্ষকতা পদত নিযুক্তি লাভ কৰিছিল আৰু শিক্ষকতা তাত কৰিবলৈ গ'ল আৰু শিক্ষকতা কৰাৰ সময়তে তেখেতৰ মনত আহিছিল যে এটা জাতি জীয়াই থাকিবলৈ হ'লে এখন বুৰঞ্জীৰ প্ৰয়োজন এটা আঠিগুৰিৰ নিজৰ ছবিৰ প্ৰয়োজন হয় বুলি তেখেতে মনত আহিল আৰু চাকৰি কৰাৰ সময়তে তেখেতে গাঁৱে গৈ মিচিং জাতি কেনেকৈ ক'ৰ পৰা আহিলে মিচিং জাতিৰ উৎপত্তিৰ বিষয়ে মিচিং জাতিৰ প্ৰজননৰ বিষয়ে তেখেতে গাঁৱে গৈ তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে আৰু গাঁৱে মানুহৰ বয়োজ্যেষ্ঠৰ পৰা তথ্য সংগ্ৰহ কৰি তেখেতে 1935 চনত মিৰি জাতিৰ বুৰঞ্জী শীৰ্ষক সেই পুথিখন তেখেতে প্ৰস্তুত কৰি উলিয়াইছিল আৰু জনপ্ৰিয়তা অৰ্জন কৰিছিল সেই পুথিটোৰ দ্বাৰা চোৱাতে তেখেতৰ বৈবাহিক জীৱনো সম্পন্ন হৈছিল ধেমাজি জিলাৰ চিলাপথাৰৰ চামকাং গাঁৱৰ মাজনী টাইঙৰ লগত তেখেতৰ বিবাহ সম্পন্ন হৈছিল সোণাৰাম পাঞ্জাং কটকীয়ে মিৰি জাতিৰ বুৰঞ্জীৰ উপৰিও কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছিল এই গ্ৰন্থসমূহৰ ভিতৰত হ'ল মান পৰাজয় মানে কেনেকৈ মিচিং অধ্যুষিত অঞ্চলত যুদ্ধ কৰিব নোৱাৰিলে কেনেকৈ ডমিনেট কৰিব নোৱাৰিলে সেইবিলাকৰ বিষয়ে মান পৰাজয় পুথিত সোণাৰাম পাঞ্জাং কটকীয়ে সুন্দৰভাৱে বিশ্লেষণ কৰি লিখিছে মিচিং জাতিৰ ভাষাৰ বিষয়ে তেখেতে মিৰিধোৱান নামৰ পুথিখনত সুন্দৰভাৱে বিশ্লেষণ কৰিছে আৰু সোণাৰাম পাঞ্জাং কটকীৰ কেউলীয়া ঘোকা নামৰ পুথিখনত মিচিং জাতিৰ ধৰ্মৰ বিষয়ে মিচিং জাতিৰ বিশ্বাসৰ বিষয়ে তাত ধৰ্ম কৰ্ম সংস্কৃতিৰ বিষয়ে ধুনীয়াকৈ তাত সুন্দৰভাৱে লিখা আছে আৰু ইয়াৰ উপৰিও মিচিং ঐনিতম মিচিং মবনিতমৰ বিষয়ে তেখেতে পুথি লিখিছিল আৰু তাৰ উপৰিও তেখেতে এইটো সময়ত প্ৰচাৰিত এইটো সময়ত জনপ্ৰিয় লাভ কৰা বিভিন্ন আলোচনী কাকতত তেখেতে লেখামেলা কৰিছিল প্ৰিয় বন্ধুসকল এতিয়া আহিছো আমি গুৰুত্বপূৰ্ণ বিষয়টোলৈ সোণাৰাম পাঞ্জাং কটকীকনো কিয় কটকী উপাধি দিয়া হ'ল সোণাৰাম পাঞ্জাংহে প্ৰকৃত নামটো উপাধিটো হ'ল পাঞ্জাং কিন্তু কটকী কিয় দিয়া হ'ল ইয়াৰ গুৰিটো বহু কথা জড়িত হৈ আছে সোণাৰাম পাঞ্জাং কটকীয়ে এইটো সময়ৰ ব্ৰিটিছ চৰকাৰক পাহাৰীয়া অঞ্চলৰ ভাষাভাষী লোকৰ জনগোষ্ঠীয় মানুহবিলাকৰ বিষয়ে পুংখানুপুংখভাৱে স্পষ্টতাৰে কৈ দিব পৰা হৈছিল আৰু তেখেতে ভাগপটুতা বহুত কথা ক'ব জানিছিল আৰু বহু কথা জানিছিল কাৰণে বহু কথা বুজাই ক'ব পাৰিছিল কাৰণে এইটো সময়ৰ ব্ৰিটিছ চৰকাৰে তেখেতক কটকী উপাধিৰ নামেৰে তেখেতক উপাধিৰে সম্বোধন কৰিছিল বুলি আমি জনা যায় কেৱল সেইবিলাকেই নহয় সোণাৰাম পাঞ্জাং কটকীয়ে এজন সমাজকৰ্মী আছিল এগৰাকী সমাজকৰ্মী আছিল তেখেতে বিদ্যালয় নথকা জেগাত বিদ্যালয় নথকা ঠাইত বিদ্যালয় স্থাপন কৰিছিল বিদ্যালয় প্ৰতিষ্ঠা 1950 চনৰ ডাঙৰ ভূমিকম্পৰ ফলত নিজৰ গাঁও হেৰি সোণাৰাম পাঞ্জাং কটকীয়ে যোৰহাটৰ গণ্ডিয়া গাঁৱত তিতাপি লৈছিল আৰু যোৰহাটৰ গণ্ডিয়া গাঁৱতে স্থায়ীভাৱে তেখেতে বসতি স্থাপন কৰিছিল আৰু সেই জনা মহান বুৰঞ্জীবিদ
মহান লেখক সাহিত্যিক সমাজকৰ্মী সোণাৰাম পাঞ্জাং কটকীয়ে যোৰহাটৰ গন্দিয়া গাঙতি 1952 চনৰ 20 অক্টোবৰত দেহাৱসান ঘটে আৰু এইটোৱে আছিল সোণাৰাম পাঞ্জাং কটকীৰ চমু জীৱনী হয়তো তেখেতৰ বিষয়ে সেই মোৰ তথ্যত সকলো উপলব্ধ নহবও পাৰে তেখেতৰ জীৱনৰ বিষয়ে এই মোৰ তথ্যত সকলো লিখা নাথাকিবও পাৰে মই হয়তো স্পষ্টভাৱে আপোনালোকক কৈ দিব পৰা নাই আপোনালোকে পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে মোৰ ফেচবুকটো ফলো কৰক আৰু ভুল হ'লে ক্ষমা কৰিব ধন্যবাদ